Hello. Nanang ko rin. Nota patah nota है nota या दोस्ता itu satu kita ada nota lagi nota ini Hello. Mom lagi na. Mom ada na. সন্মান যাচিব আমাৰ কাৰ্য উন্নয়ন পৰিষদৰ অধ্যক্ষ তথা শ্ৰীযুত ৰঞ্জিত ৰহন ডাঙৰীয়া এয়া আপোনালোকৰ সন্মুখত বন্তি প্ৰজ্বলন অজিত কাঠা ডাঙৰীয়া তেখেতক বন্তি প্ৰজ্বলন অনুষ্ঠানলৈ মানে সাংগঠনিক দিশৰ তেখেত অলপ ৰাইজৰ মাজত পপুলাৰ আছে গতিকে যিয়ে নহওক কিন্তু অসম ভৈয়াম কাৰ্বি আংলঙৰ 1978 তেখেতে সভাপতি পদটো গ্ৰহণ কৰাৰ পিছতে 1979-80 তেখেতৰ মানে তেখেতে চৰকাৰী চাকৰি যেতিয়া কৰি আছিলে অফিচতে তেখেতৰ মানে ষ্ট্ৰোক হ'ল প্ৰেছাৰ ষ্ট্ৰোক হৈছিল আৰু প্ৰেছাৰ ষ্ট্ৰোক হৈ তেখেতে বহুদিন মানে শয্যাশায়ী হয় 1982 চনৰ 24 আগষ্টত তেখেতৰ দেহাৱসান ঘটিল গতিকে তাৰ মাজত আমি কাৰ্বি উন্নয়ন পৰিষদৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে আমি হাতত লৈছোঁ কাৰ্যসূচী আৰু এই কাৰ্যসূচীৰ মানে আজি প্ৰথমতে ৰাতিপুৱা চাৰ্কিটিং অনুষ্ঠান হ'ল দ্বিতীয়তে আমি বন্তি প্ৰজ্বলনেৰে আমাৰ শুভাৰম্ভ কৰিলোঁ আৰু আমি এতিয়া আমাৰ কৰ্মশালা চলি আছে তাৰপিছত গধূলি আমাৰ সাংস্কৃতিক সন্ধিয়া থাকিব আৰু অহাকালি আমাৰ দমাহিকিকাৰ নৃত্যৰ ওপৰত প্ৰতিযোগিতা হ'ব আৰু এই প্ৰতিযোগিতাৰ অন্তত আমি বঁটা বিতৰণী সভাখন আৰম্ভ কৰিম লগত এই সভাখনৰ পিছতে মুকলি সভা হ'ব মুকলি সভাত বিশিষ্ট অতিথিসকলক আমি মাতিছোঁ তেখেতসকলে আহি ইয়াত আমাৰ ওচৰত বক্তব্য ৰাখিব এইখিনি আমাৰ আমি বিশিষ্ট অতিথি হিচাপে আমি যদিও লগ পোৱা নাই আমি এই ফোনৰ জৰিয়তে হওক বা হোৱাটছএপৰ জৰিয়তে হওক আমি আমাৰ ভৈয়াম কল্যাণ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ
লগতে আমি বিধায়ক ডাঙৰীয়াকো আমি যোগাযোগ কৰাৰ ব্যৱস্থা কৰিলোঁ। বাহিৰত গৈছে, তেখেত যোগাযোগ কৰিব নোৱাৰিলোঁ। আমি কাৰ্যসূচীত লিখিছোঁ যদিও তেখেতক আমি ফোনেৰেহে কোৱা হৈছে। গতিকে তেখেত হয়তো আহিব পাৰে, নাহিব পাৰে। এতিয়া তেখেত আহিলে আমি বহুত ধন্যবাদ, ভাল পাম আমি। আৰু লগতে আমাৰ জাতীয় জীৱনৰ যিবিলাক সংগঠন, আমাৰ জাতীয় সংগঠন যিবিলাক তেখেতসকলৰ মুৰব্বী 2-এগৰাকীক মাতিছোঁ। আৰু আমাৰ কাৰ্বি আংলঙৰ পৰাও সংবিজিত ইংতিকা থাকিবক মাতিছোঁ। আৰু লগতে আৰু এজন আমাৰ কাৰ্বি আংলঙৰে তেখেত আমাৰ ভাজপাৰ নেতা সমাজসেৱক, তেখেতক আমি মাতিছোঁ, অৰুণ টেৰাং তেখেতৰ নাম। আমাৰ কাৰ্যসূচী কালি এই সভাখনৰ পিছতে শেষ হ'ব। অনুষ্ঠানটোৰ মূল উদ্দেশ্যটো হ'ল এইটো যে আমি কাৰ্বি উন্নয়ন পৰিষদ, মানে যিহেতু চৰকাৰে আমাক এটা উন্নয়ন পৰিষদ গঠন কৰি দিছে, আমাৰ যিহেতু ইয়াতে আমাৰ কোনো এই উন্নয়ন পৰিষদৰ বাহিৰে আৰু বেলেগ একো আমাৰ চৰকাৰৰ ফালৰ পৰা এটা এনেকুৱা ব্যৱস্থা নাই যে তাৰ জৰিয়তে জাতিটোক উন্নতি কৰিব পাৰিব। কিন্তু আমাক এইটো উদ্দেশ্য যে এই কৰ্মশালাৰ জৰিয়তে আমাৰ উঠি অহা চাম যাতে কিছু শিকিব পাৰে, আৰু নৃত্য গীতৰ জৰিয়তে যাতে তেখেতসকলৰ যিটো প্ৰতিভা প্ৰদৰ্শন কৰিব পাৰে, এইটোৱে আমাৰ উদ্দেশ্য।